অহাকালি অর্থাৎ 29 ডিসেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ নেতৃত্বৰ মাজত নতুন দিল্লীৰ শান্তি চুক্তি হ'বলৈ গৈ আছে। তাক আমি কোচাগুৰি জাতীয় পৰিষদে আদৰণি জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি আলফাৰ নেতৃত্বক আমি আহ্বান জনাব খোজোঁ, যেহেতুকে অসমৰ প্ৰস্তাৱমুখীৰ লগতে অসমৰ 6 জনগোষ্ঠীয়ে সুদীৰ্ঘ দিন ধৰি জনজাতিকৰণ দাবী কৰি আহিছে। অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি ৰক্ষা কবচ বিচাৰি আমি আন্দোলন কৰিছোঁ আৰু পৰৱৰ্তী সময়ছোৱাত যেতিয়া আলফাৰ নেতৃত্ব মূলনীতিলৈ উভতি আহি কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰত হৈছিল, আমি তেখেতসকলৰ লগত কেইবাবাৰো বহিছিলোঁ আৰু সেই সময়ছোৱাত আমি তেখেতসকলক কৈছিলোঁ, যেহেতুকে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো এটা দীৰ্ঘদিনীয়া, আলফাৰ লগত সম্ভাৱ্য কেন্দ্ৰীয় চৰকাৰৰ যি আলোচনা, এই আলোচনাত যাতে 6 জনজাতিকৰণৰ বিষয়টো অন্তৰ্ভুক্ত হয়, তাৰ লগতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠীসমূহৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক যাতে ৰক্ষা কবচ লাভ কৰিব পাৰি। আৰু তাৰোপৰি হ'ল কি যে অসমৰ যিটো ভূমিৰ যিটো সুৰক্ষা, যে আমাৰ ভূমি আজি সুৰক্ষা নথকাৰ কাৰণে আজি বিভিন্ন ঠাইৰ পৰা আহি ইয়াত মাটি ক্ৰয় কৰি আজি ইয়াত বসবাস কৰি আজি মানে স্থায়ী নাগৰিকত্ব লাভ কৰিছে, যাৰ ফলত আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ এটা সংকটত আমি ভুগিব লগা হৈছে। গতিকে এই মূল 3টা বিষয় যদি আলফা কেন্দ্ৰীয় চৰকাৰৰ লগত সম্ভৱ আলোচনাত অন্তৰ্ভুক্ত নহয় বা এই সমস্যাটো সমাধান নহয়, তেতিয়াহ'লে মই ভাবোঁ যে আলফা বা কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা, এই আলোচনাত আমি ফলপ্ৰসূ বুলি ক'ব নোৱাৰোঁ। গতিকে আলফাৰ নেতৃত্বত সুদীৰ্ঘ দিন যেতিয়া আন্দোলন হ'ল, ইয়াত প্ৰস্তাৱমুখীৰ বহু যুৱক, বহু মানুহ যোগদান কৰিছিল। আলফা সামৰিক বাহিনীৰ অত্যাচাৰৰ সন্মুখীন হৈছিল, নিৰ্যাতন হৈছিল, এনকাউণ্টাৰৰ মৃত্যুবৰণ কৰিব লগা হৈছিল। একেদৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বহু হাজাৰ মানুহ তেওঁলোকৰ এই জাতীয় সংগ্ৰামখনত মৰিছে। গতিকে আলফাৰ নেতৃত্বে নিশ্চিতভাৱেই সেইসকল মহান ব্যক্তি, যিসকলে জাতীয় সংগ্ৰামত শ্বহীদ হৈছে, যিসকলে আত্মবলিদান দিছে, নিৰ্যাতিত হৈছে, মানে সেইসকলক মৰ্যাদা দিব লাগিব। আৰু সেইসকলক যদি মৰ্যাদা নিদিয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ লগত এখন তথাকথিত এখন চুক্তি হয়, যেনেকৈ সদৌ অসম ছাত্ৰ সন্থাৰ লগত 85 চনত যিখন চুক্তি হ'ল, বাস্তৱ ক্ষেত্ৰত সেই চুক্তিৰ যদি অসমৰ মানুহে একো নাপালে। গতিকে তেনেকুৱা ধৰণৰ এখন যাতে চুক্তি আলফাৰ লগত নহয়, তাৰ কাৰণে আমি আলফাৰ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনাইছোঁ, তেওঁলোকে কঠোৰ হওক, যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিশ্চিতভাৱে সমাধান হ'ব লাগিব, অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ পাব লাগিব, অসমৰ ভূমি অধিকাৰ পাব লাগিব আৰু বিশেষকৈ খিলঞ্জীয়া মানুহৰ যিটো আমাৰ ৰাজনৈতিক অধিকাৰ, এইটো স্পষ্ট হ'ব লাগে। গতিকে এই গোটেই বিষয়টোলৈকে সাঙুৰি আমি ভাবোঁ যে আলফাৰ নেতৃত্বই কেন্দ্ৰীয় চৰকাৰক সন্মান কৰি এক শান্তি চুক্তি তেওঁলোকে কৰিব।